কৃষ্ণ জয় গুরু শংকৰ আজিৰ কাছমাৰী আঞ্চলিক ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দ্বাদশ বাৰ্ষিক 4 দিনীয়া কাৰ্যসূচীৰে আমি কাছমাৰী আঞ্চলিক ৰাস মণ্ডপতে প্ৰতি বছৰে আমি 4 দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা হৈছে। আজি শেষৰ দিন ইতিমধ্যে ভাগৱত সামৰণি অনুষ্ঠান শেষ হৈছে। ইয়াৰ পিছতে আমাৰ নাম প্ৰসংগ আৰম্ভ হৈছে। ইয়াৰ পিছত আমি দিনৰ মহাৰ চাউল প্ৰসাদ আয়োজন কৰিছোঁ। ভকত সমষ্টি ইয়াক একেলগে গ্ৰহণ কৰিব। আমাৰ ভক্তগণ ৰাইজে কাছমাৰী অঞ্চলৰে নহয়, ইয়াৰ ওচৰ পাজৰে যিমান অঞ্চল আছে মৰিগাঁও জিলাৰ পৰাও বাপ বান্ধৱ সমস্ত আহি আমাক উৎসাহ আৰু উদ্দীপনা যোগাইছিল। আজি 4 দিনে ৰাতি অহৰ নিশে ভাগৱত প্ৰেমৰ যি অমীয়া ৰস, এই অমীয়া ৰসত ভক্ত প্ৰাণ ৰাইজ বুৰ গৈ আছিল। আজি শেষৰ দিনা আমাৰ অতিকৈ দুখ লাগিছে উদযাপন সমিতি। আমি 2 দিনীয়া কাৰ্যসূচীৰে সদূৰ বিশ্বনাথ চাৰিআলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য মন্দিৰা ভৰালী বৰাৰ আইগৰাকীক আমি প্ৰবচক হিচাপে 2 দিনীয়া কাৰ্যসূচীত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আমি তেখেতক যোৱা ৰাতি 10 বজাত আমি আমাৰ পৰা বিদায় জনাইছোঁ। তেখেতে আমাক জনোৱা মতে যথেষ্ট ভাল সুখ সন্তোষ অনুভৱ কৰিছে আৰু লগতে আমি সমূহ ৰাইজৰ যি অকুণ্ঠ মৰম স্নেহ আৰু আৰ্থিকভাৱে বা বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰীৰে আমাক যিভাৱে আমাক সাহায্য কৰি অনুষ্ঠানভাগ সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাক যথেষ্টখিনি সহায় সহযোগ আৰু উৎসাহ আৰু আশীৰ্বাদ প্ৰদান কৰিছে। আমি সমস্ত ভক্তজনলৈ উদযাপন সমিতিৰ পৰা আমাৰ চিৰ কৃতজ্ঞ হৈ আমি সেৱা যাচিছোঁ। কৃষ্ণ।